আমিনগাঁৱৰ জয়গুৰুৰ বাথগুৰিত ভয়ংকৰ বনজুই বনজুইৰ লেনিহান শিখাই ভস্মীভূত কৰিলে দুটাকৈ বাসগৃহ কোনো লোকে পাহাৰৰ শুকান বননিত অগ্নিসংযোগ কৰাৰ ফলতেই সংঘটিত হয় এই ঘটনা বনজুইত ভস্মীভূত এটি পুৰণি প্লাষ্টিক ডেম ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই ঘটনাৰ ক্ষয়ক্ষতিৰ তথ্য সম্প্ৰতি বনজুয়ে সমগ্ৰ অঞ্চল জুৰি সৃষ্টি কৰিছে আতংকৰ জুই লাগি আছে আজি মোটামুটি তিনিটামান বজাৰ পৰা লাগি আছে এই পাহাৰৰ পৰা একদম গোটেই পাহাৰখন আৰু এই পাহাৰত জুই লাগিলে ওপৰৰ পৰা নামি আহি ইয়াতে প্লাষ্টিকৰ মানে দম এটা আছিল তাতে আকৌ জুই লাগিব আমাৰ ক্ষতিসাধন হৈছে নেকি ক্ষতি তেনেকুৱা হোৱা নাই এনেই ঘৰৰ কিছুমানৰ বেয়া আৰু কিছুমানৰ গছ গছনি জ্বলিছে আৰু এতিয়া ফায়াৰৰ মানুহ আহিছে ফায়াৰৰ মানুহ আহি আপোনাৰ জমালে সম্পূৰ্ণ ঠিক এতিয়াও হোৱা নাই তেওঁলোকে চেষ্টা কৰি আছে আগতকৈ কমিছে আৰু জুই এতিয়া আগতকৈ বহুতখিনি কমি গ'ল আগতকৈ বৰ্তমান আপোনাৰ 80% কমি গ'ল ৰাতিপুৱাৰ পৰা লাগি আছে ৰাতিপুৱাৰ পৰা মানে প্ৰায় তিনিটামান বজাৰ পৰা বতাহৰ কাৰণে জুইটো বেছি হৈছে বতাহৰ কাৰণে মানে বেছি হৈ গ'ল আৰু বতাহৰ কাৰণে জুই ওপৰৰ পৰা এইটো বনজুই নে কোনোবাই পাহাৰত যোৱা মানুহ বনজুই মানে ধৰক দেখা নাই এতিয়ালৈকে কিন্তু এই কোনোবা জুইটোহে এইটো যাবও পাৰে তেনেকুৱা দেখা নাই কিন্তু কথাটো হৈছে কি এতিয়া বনজুই বুলিও ক'ব নোৱাৰোঁ মানুহে লগাই দিয়া বুলিও ক'ব নোৱাৰোঁ নাই জুই দেখা পাইছে আৰু লাগি আছে উত্তৰ গুৱাহাটীৰ পৰা খগেশ্বৰ নাথৰ ৰিপৰ্ট এনি ভাৰত 24